মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষাৰ আজি ক্লাছলৈ মই তোমালোকৰ গায়ত্ৰী মেমে তোমালোকক স্বাগতম জনাইছো আমি আজি শিকিম দশম শ্ৰেণীৰ অধ্যায় 2 অৰ্থাৎ বহুপদৰ পাৰ্ট 2 হৈছে না আগৰ আমি কি শিকিলো আগৰ পাৰ্টটোত আমি বহুপদৰ ফাৰ্স্ট পাৰ্টটোত কি শিকিছিলো বহুপদৰ কি টাইপৰ বহুপদ পাও আমি হয়নে আৰু সিহঁতৰ মেইন পইণ্টটো কি শূন্য অৰ্থাৎ এটা বহুপদৰ শূন্য বিষয় শিকিছিলো আৰু এই অধ্যায় আজি আমি ক্লাছটোত কি শিকিম এই শূন্যবিলাকৰ জ্যামিতিক অৰ্থ আৰু ইহঁতৰ আমি গ্ৰাফটো এটা বহুপদক গ্ৰাফত প্লট কৰি তাৰ পৰা আমি শূন্যটো কেনেকৈ উলিয়াম আমি সেইখিনি শিকিম এতিয়া আৰম্ভ কৰো আহা এটা মই বহুপদ লৈ লওঁ px = মই ললো x - 4 px মানে y x - আমি প্লট কৰিম ন হৈছে এতিয়া চোৱা 9 যেনেকৈ তোমালোকে কৰিছিলা ইয়াৰ সলিউশন উলিয়াইছিলা ন সেট অফ সলিউশনস সমাধান আমি কৰিম ইয়াত x ৰ মান ইয়াত y ৰ মান প্ৰথমতে যদি মই x 0 দিও y কিমান আহিব -4 x 4 দিলে y 0 তাৰ পিছত x যদি মই 1 দিও y কিমান আহিব -3 এতিয়া কিটা আমি গ্ৰাফত প্লট কৰো ইয়াতে মই এখন আঁকিছো ৰাফলি চাবা এডাল আমাৰ x অক্ষ আৰু এডাল আমাৰ y অক্ষ 1 2 3 4 5 -1 -2 -3 -4 -5 এফালে আহিব y 1 2 3 4 লৈকে দিও তললৈ আহিব y মাইনাস কিনি মনত আছে নহয় তোমালোকৰ -4 এতিয়া আমি যিকিটা আমি বিন্দু পালো সেইকিটা আমি কি কৰিম প্লট কৰিম চাবা প্ৰথমটো x0 y -4 তাৰ মানে কোনটো x0 তললৈ আহা y -4 তাৰ মানে কোনটো বিন্দু হ'ব এটো বিন্দু কিমান আহিব এটো x0 y -4 হৈছে নেক্সট আহিল তোমাৰ 40 x4 y 0 x4 এফালে যোৱা 0 থাকিলে ক'ত আহিব ইয়াতে আহিব তাৰ মানে এটো বিন্দু আমাৰ কি হ'ব 4 0 নেক্সট x1 y -3 x1 হয়নে y -3 মানে কোন ফালে আহিব তললৈ তাৰ মানে কোনখিনি পৰিব এইখিনি 1 -3 হৈছে না এটা বিন্দু কিটা লগ লগোৱা হৈছে না এটো এটা বিন্দু এটো এটা বিন্দু আৰু কোনটো বিন্দু এটো বিন্দু তাৰ মানে আমি কি পালো ইয়াত এটো আমি 40 জোনতলে এডাল জিডাল অক্ষ এডাল কি ৰেখা পালো আমি এডাল কি ৰেখা পালো এডাল সৰল ৰেখা পাইছো তাৰ মানে আমাৰ এটো আমি বহুপদটো কি বহুপদ লৈছো বাৰু লাষ্ট ক্লাছত শিকাইছিলো নহয় ক্লাসিফিকেশন কৰিবলৈ এটো কি বহুপদ ৰৈখিক বহুপদ অৰ্থাৎ ৰৈখিক বহুপদৰ লেখবিলাক সদায় এটা কি হ'ব এডাল সৰল ৰেখা হ'ব হৈছে নে আৰু এই সৰল ৰেখাডালে x অক্ষ যিটো বিন্দুত কাটিব x অক্ষত মনত ৰাখিবা x অক্ষত সদায় y স্থানাংক কি হ'ব 0 হ'ব যিটো বিন্দুত কাটিব সেইটোৱে সেই লেখডালৰ কি হ'ব লেখ বা গ্ৰাফো ক'ব গ্ৰাফ লেখডালৰ কি হ'ব 0 হ'ব আৰু যেটা বিন্দুত কাটিব কি হ'ব সীমান্তা 0 থাকিব এতিয়া আমাৰ এডাল আমি কি লৈছিল x - 4 লৈছো হয়নে নহয় x - 4 লেখডালে x অক্ষত কোনটো বিন্দুত কাটিছে 4 0 বিন্দুত কাটিছে তাৰ মানে আৰু কাটিছে জানো কৰবা আৰু তুমি যিমানে নিদিয়া আৰু নোপোৱা অকল 4 ৰ কাৰণেহে ইয়াৰ আমাৰ ভ্যালুটো কি হৈ যাব 0 হ'ব গটিকে ইয়াৰ এই পলিন বহুপদটোৰ ৰৈখিক বহুপদটোৰ শূন্য কেটা এটা কি 4 তাৰ মানে তোমাৰ যেতিয়া গ্ৰাফ তুমি যেতিয়া চাবা এটা গ্ৰাফ পঢ়ি পেলাই আমি কি কৰিব পাৰো তাৰ শূন্য উলিয়াব পাৰো কেনেকে যত y স্থানাংকটো 0 হৈছে x টো তোমাৰ কিবা এটা থাকিব আৰু y টো তোমাৰ কি পাবা 0 পাবা হেতুৱে হ'ব তোমাৰ কি শূন্য যত y টো তোমাৰ কি হ'ব 0 আহিব ধৰিব পাৰিছা নে x অক্ষৰ কাটিব লাগিব কিন্তু y অক্ষৰ কাটিলে নহব আৰু এটা ৰৈখিক বহুপদৰ সদায় আমি লেখ আকিলে বা গ্ৰাফ আকিলে আমি সদায় এডাল কি পাম সৰল ৰেখা পাম হৈছে নে আৰু এটা কথা মই লাষ্ট ক্লাছতো কৈছিলো তোমালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিল
মানক ৰূপটো এটা ৰৈখিক সমীকৰণৰ মনত আছে নে কি আছিলে ax + b এটো হয় না নহয় ইয়াত কি হ'ব লাগিব a not equal to কি হ'ব লাগিব 0 হ'ব লাগিব হৈছে নে এটো তোমাৰ not কাৰণ এটো যদি 0 হৈ যায় এটো নাম px পলিনমিয়ালটোৰ নাম px fx gx g দিয়া এটো যদি 0 হৈ যায় এটো নাইকিয়া হৈ যাব তাৰ মানে তেতিয়া হলে কি হ'ব px = কি হৈ যাব ধ্ৰুবকহে আহি যাব যদি a = 0 তেতিয়া ই হেৰি হ'ব জানো ৰৈখিক পলিনমিয়াল হ'ব জানো বহুপদ এটো ৰৈখিক বহুপদ নহব সেইকাৰণে সদায় কি হ'ব লাগিব তোমাৰ a not equal to 0 এটো এটা তোমাৰ ম্যান্ডেটৰী কন্ডিশন সদায় এটো হ'বই লাগিব হেতু নহলে ৰৈখিক সমীকৰণটো এক্সিষ্ট ৰৈখিক বহুপদটো এক্সিষ্ট নকৰিব হৈছে না এতিয়া আৰু এটা চাবা ইয়াৰ পৰা মই কেনেকৈ ধৰা মোৰ যেতিয়া শূন্য হ'ব তাৰ তেতিয়া px = সদায় কি হ'ব লাগিব শূন্য যিকোনো xৰ বাবে বেলেগ এটা পেজত কৰো যিকোনো বহুপদ ৰৈখিক বহুপদ দেই যিকোনো ৰৈখিক বহুপদৰ মানক ৰূপ কি হ'ব ax + b এটো হয় না যত a not equal to কি হ'ব লাগিব 0 যদি px = ax + b হয় x যদি তেন্তে px = কি হ'ব 0 তাৰ মানে এই ৰৈখিক বহুপদটোৰ শূন্য কি হ'ব -b/a বুজি পাইছা নে অৰ্থাৎ ৰৈখিক বহুপদ এডাল আমি সৰল ৰেখা পাম আৰু ৰৈখিক বহুপদডালে x অক্ষত য'ত ছেদ কৰিব হৈছে নে সেই বিন্দুটোৰ x স্থানাংকটোৱে কি হ'ব y টো 0 হ'ব x অক্ষত ছেদ কৰা মানে হয় নে নহয় গতিকে x স্থানাংকটোৱে কি হ'ব তোমাৰ শূন্য বুজি পাইছা সদায় শূন্য পাবলৈ গ্ৰাফডাল যেতিয়া তোমালোকে গ্ৰাফটো পঢ়িবা নুলিওৱাকে কৰিব পাৰিবা এতিয়া বেলেগক সলভ নকৰাকে অকল গ্ৰাফটো পঢ়ি পেলাই আমি উলাব পাৰিম x অক্ষত যোনটো বিন্দুত কাটিব হেতুৱে বহুপদটো কি হ'ব সেই নিৰ্দিষ্ট বহুপদটোৰ কাৰণে কি হ'ব শূন্য হ'ব এতিয়া চাও এটোৱে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ এতিয়া মই যিখিনি কলো সেইখিনিয়ে ধৰি লও y = fx এটা বহুপদ ইয়াত তোমাক কোৱা নাই হি ৰৈখিকে হ'বনে দ্বিঘাতে হ'বনে ত্ৰিঘাত হ'ব নে তেন্তে y = fx ৰ লেখে x অক্ষক ছেদ কৰা বিন্দুবোৰক দেখিছানে x অক্ষক যিবিলাক বিন্দুত y অক্ষৰ কথাই অহা নাই ইয়াত y অক্ষৰ কোনো কথা অহা নাই x অক্ষক যিকিটা বিন্দুত ছেদ কৰিব হেতুকে বহুপদটোৰ কি বোলা হয় শূন্য বুলি কোৱা হয় ধৰিব পাৰিছানে এইটো চা বহুপদ y = fx ৰ লেখে x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা সেই বহুপদটোৰ শূন্যৰ সংখ্যাৰ সমান হ'ব তাৰ মানে যিমানটা বিন্দুত ছেদ কৰিব সিমানটা হিয়াৰ সেই বহুপদটোৰ শূন্য থাকিব এটা মই কোৱাড্ৰেটিক ইকুৱেশ্যন লওঁ তোমাৰ মানে দ্বিঘাত বহুপদ এটা লওঁ এটা দ্বিঘাত বহুপদ যেতিয়া লম আমি যিকোনো এটা দ্বিঘাত বহুপদ যিকোনো এটা দ্বিঘাত বহুপদ কি আছিল স্ট্যান্ডার্ড ফর্মটো ax² + bx + c a not equal to কি হ'ব লাগিব 0 হ'ব লাগিব কাৰণ a যদি 0 হৈ যায় এটো আকৌ কি হৈ যাব ৰৈখিক হৈ যাব না যায় ৰৈখিক বহুপদ হৈ যাব না not equal to 0 হ'ব লাগিব ইয়াৰ গ্ৰাফটো কেনেকুৱা হ'ব চাবা ইয়াৰ গ্ৰাফটো সদায় এটা কি হ'ব অধিবৃত্ত হ'ব এটো কি বুলি কয় অধিবৃত্ত এটো হল প্যাৰাবোলা ইংৰাজীত কয় প্যাৰাবোলা আৰু অসমীয়াত কেটা বিন্দু কাটিছে চোৱা এটা দুটা ইয়াৰ ঘাত কিমান মাত্ৰ 2
তাৰ মানে কাৰ যিটো তোমাৰ বহুপদ থাকিব তাৰ মাত্ৰাটো মেক্সিমাম সিমানটা থাকিব পাৰিব তাৰ মানে ইয়াত যেতিয়া 2 হয় নে নহয় এটো 2 আছে নাই মেক্সিমাম তাৰ শূন্য কেটা থাকিব পাৰিব দুটা বা দুটাতকে কম তাৰ মানে নাথাকিবও পাৰে এটাও নাথাকিব পাৰে শূন্য তাৰ মানে বা এটা আৰু মেক্সিমাম কেটা দুটা এটা যদি মই এটা তোমাক ত্ৰিঘাত বহুপদ ল ত্ৰিঘাত বহুপদ আমাৰ কি আছিল ax কিউব plus bx square plus cx plus d যত কি আহিব a not equal to 0 ইয়াত কেটা আহিব দেখিছানে মাত্ৰা 3টা তাৰ মানে ইয়াৰ মেক্সিমাম 0 কেটা থাকিব পাৰে 3টা তাক যদি মই গ্ৰাফত প্লট কৰো দেখিছানে এনেকুৱা ধৰণৰ এটা দুটা তিনটা তাৰ মানে ত্ৰিঘাত বহুপদৰ কি হ'ব পাৰে মেক্সিমাম কেটা 0 থাকিব পাৰে কেটা 3টা থাকিব পাৰে তাৰ মানে আমি এতিয়া কি পঢ়িলো আগৰটোত আমি পঢ়িলো তোমাৰ এটোত ৰৈখিকত আমি কি পঢ়িলো কি থাকিব পাৰে ৰৈখিকত যেহেতু এটা বিন্দুত কাটে না কাটে এটো এটাত কাটিছিল নে নাই তা সেই কাৰণে তাৰ কেটা শূন্য এটা হৈছে তাৰ পিছত এতিয়া আমি দেখুৱালো এটো দ্বিঘাত কেটাত কাটে দুটাত সেই কাৰণে তাৰ মেক্সিমাম কেটা থাকিব পাৰে শূন্য দুটা আৰু এটো যেহেতু তোমাৰ ত্ৰিঘাত মাত্ৰা 3 মেক্সিমাম কেটা থাকিব পাৰে তিনটা তিনটাতকে কমও থাকিব পাৰে দুটা হ'ব পাৰে এটা হ'ব পাৰে শূন্যটা হ'ব পাৰে কিন্তু তিনটাতকে বেছি হ'ব নোৱাৰে নেক্সট আহা এইটো চোৱা যিখিনি কথা মই তোমাক ক'লো অলৰেডি ৰৈখিক বহুপদৰ গ্ৰাফটো যেতিয়া আঁকিবা y = fx এটা ৰৈখিক বহুপদ তেন্তে কি হ'ব fx ৰ লেখ এডাল কি হ'ব সৰলৰেখা হ'ব যদি y = fx এটা ৰৈখিক বহুপদ হয় তেন্তে এটো যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম মানক ৰূপটো তোমালোকক মই কৈছিলো সো এটো সদায় a not equal to 0 হ'বই লাগিব তাৰ পিছত আহিল y = fx এটা ৰৈখিক বহুপদ হয় তেন্তে ইয়াৰ মাত্ৰ এটা শূন্য থাকিব পাৰিব মেক্সিমাম কেটা থাকিব পাৰিব এটা নাথাকিবও পাৰে আৰু থাকিলেও কেটা থাকিব পাৰে এটা হ'বনে নেক্সট এটা কৰো আহা তলৰ আমাক এটা উদাহৰণ দিছে চোৱা তলৰ ৰৈখিক বহুপদটোৰ এটা লৈখিক উপস্থাপন কৰা fx = তোমাক কি দিছে 2x + 3 fx = 2x + 3 তাৰ মানে y = কিমান হ'ব পাৰে কি লিখিব পাৰো আমি means y = কিমান 2x + 3 তা লৈখিক উপস্থাপন তাৰ মানে আমি গ্ৰাফত ইয়া প্লট কৰিব লাগে ইয়া বিন্দুবিলাক কিন্তু তাৰ কাৰণে তোমাৰ এটো চাবা ইয়াত আমাৰ এটো কি হয় ইয়াৰ মাত্ৰা কিমান 1 তাৰ মানে এটো এটা কি আমাৰ কি এটো কি বহুপদ ৰৈখিক বহুপদ দিছে তাৰ মানে ইয়াত আমি মেক্সিমাম কেটা পাম শূন্য এটা পাম আহা আমাৰ গ্ৰাফটো দিছে চাও এটো দেখিছানে গ্ৰাফটো এডাল x অক্ষ আৰু এডাল কি y অক্ষ আৰু এডাল গ্ৰাফ কিহৰ এটো y = 2x + 3 বুজিছানে y = 2x + 3 বিন্দু কিটা কি প্ৰথমটো বিন্দু 0 3 নেক্সট কোনটো বিন্দু লৈছে এটো এটা -2 -1 এটো বিন্দু আছে ক'ত এইখিনি এটো বিন্দু আছে y অক্ষৰ ওপৰত কোনটো বিন্দু আছে x অক্ষৰ ওপৰত এইটো বিন্দু আছে আৰু তাত y টো কিমান y স্থানাংক 0 তাৰ মানে আমাৰ 0 কোনটো হ'ব এই ৰৈখিক বহুপদটোৰ 2x + 3 ৰৈখিক বহুপদটোৰ 0 কি হ'ব -3/2 বুজি পাইছানে যিকিটা বিন্দু আছে হেকিটা আমি যেনেকে আগতে কৰিছিলো তেনেকে প্লট কৰি চাও হা y = আমাৰ ইয়াত আছিল 2x + 3 হয় না নহয় 2x + 3 যিকিটা বিন্দু আমাক ইয়াত দি থোৱা আছে হেকিটা আমি প্লট কৰি এবাৰ ভেৰিফাই কৰো এটো হ'ব x এটো y প্ৰথমটো কি দিয়া আছে x 0 x টো যেতিয়া 0 হ'ব y কিমান আহিলে 3 তাৰ পিছত এটো কিমান আছে x - 2 ইয়াত যেতিয়া -2 পুট কৰিবা কিমান আহিব -4 + 3 তাৰ মানে এটো কিমান আহিব -1 এটো বিন্দু দেখিছা নেক্সট আছে -3/2 0 তাৰ মানে y তেতিয়া 0 হ'ব আগতে যেতিয়া মই তোমালোকৰ আগৰ এটা ভেৰিত মই দেখুৱাইছিলো যেতিয়া ax + b হয় ইকুৱেল টু যেতিয়া 0 হ'ব মানে px টো হয় না যদি x টো এটা ইয়াৰ শূন্য হয় তেতিয়া হলে x = কি আহে -b/a হ'ব নহয় হ'বনে তাৰ মানে y টো শূন্য আৰু এটো কি আহিব -b b কিমান 3 a কিমান -3/2 এটো
-3/2, কি 0 -3/2, 0 এতিয়া মই আগতে তোমালোকক যেনেকৈ এক্সপ্লেইন কৰিছো সৰলৰেখাডালে x অক্ষক যিটো বিন্দুত কাটিব প্লাছ মাইনাছৰ লগত একো কথা নাই এফালে পৰক বা এফালে পৰক হয়নে x অক্ষৰ নিগেটিভ সাইডত পৰিও একো নহয় যিটো বিন্দুত কাটিব হেতু এটাৰ কি হ'ব শূন্য অৰ্থাৎ যত y স্থানাংকটো কি হ'ব লাগিব 0 যেহেতু x অক্ষৰ ওপৰত পৰিব এটো গতিকে আমাৰ ইয়াত শূন্য কি হ'ব -3/2 বুজি পাইছানে ধৰিব পাৰিছা গ্ৰাফটো প্লট কৰিলে যত আমি y টো কি পাম শূন্য পাম হেতু আমাৰ x কোঅৰ্ডিনেটটো আমাৰ x স্থানাংকটো আমাৰ কি আহিব 0 আহিব হেতু হল বহুপদটোৰ এটা কি শূন্য এটা বহুপদৰ শূন্য কি হ'ব এই বহুপদটোৰ শূন্য কি -3/2 এতিয়া ৰৈখিক বহুপদৰ লেখতে আজি আমি ক্লাসটো শেষ কৰো নেক্সট ক্লাছত আমি দ্বিঘাত বহুপদৰ লেখৰ বিষয়ে অধ্যয়ন কৰিম তেতিয়ালৈকে এইখিনি ভালদৰে পঢ়িবা ৰিভাইজ কৰা আৰু ভালদৰে থাকিবা হ'ব আজিলৈ আহো ধন্যবাদ